বৰষুণৰ প্ৰকোপ দেখিছেনে? ইমান হৰহৰাই এজাক বৰষুণ সন্ধিয়া লগা। এয়া আছিলে কালিৰ সন্ধিয়া লগা। ইমানেই এজাক বৰষুণ দিলে, বতাহৰ লগতে বৰষুণো। বতাহটোৱে বাৰু গাটো জোৰাই পেলাইছে কাৰণ গৰম আছিলে। পিছে বৰষুণজাক নেৰাই হ'ল। এয়া পাছদিনা আকৌ ৰাতিপুৱা, মানে আজি ৰাতিপুৱা বৰষুণ দিয়ে আছে লেঠাৰিছেগৈ। বাবুলে ক'লে ব'ল পুখুৰীলৈ যাওঁ, গা ধুওঁগৈ, আজি সাঁতুৰিম বোলে। পুখুৰীটো দেখিছানে? গোটেই পানীৰে চপচপীয়া হৈ আছে। হাঁহকেইটা আনন্দই নধৰা হৈছে। বাবলুৱে এনেকৈ পুখুৰীত পানী হ'লে সাঁতোৰেই। বেছি সময় তাক সাঁতুৰিবলৈ নিদিলোঁ, কাৰণ এতিয়া যিহে জ্বৰ পানী লগা হৈছে, ভয় লাগে। অকণমান তাৰ সেয়া শক্তি প্ৰদৰ্শন ডুবকি মাৰি সি দেখুৱাই মোক। কিন্তু মই পিছে বৰ ভয় কৰোঁ পুখুৰীত নামিবলৈ। মোৰ মন যায়, কিন্তু ভয় লাগে। আৰু আমি এনেকুৱা হয় ন, এক্সামৰ সময়ত আমি ভাবোঁ কেতিয়া এক্সাম শেষ হ'ব, কেতিয়া এইবোৰ মানে শেষ হ'ব। কিন্তু এক্সাম শেষ হৈ যোৱাৰ পিছত এনেকুৱা লাগে কৰিবলৈচোন একোৱেই নাই, কিবা নিজকে বৰ আনপ্ৰডাক্টিভ যেন লাগে।